অসমৰ কৃষকসকলৰ বাবে ওলাইছে এটা ডাঙৰ সুখবৰ কিন্তু কৃষকসকলৰ বাবে কিন্তু অসম চৰকাৰৰ পৰা এটা ধামাকাদাৰ অফাৰ লৈ আছে ইয়াতে কিন্তু আপোনালোকে এই নটিফিকেশনটো চোৱাৰ লগে লগে সকলো ভালকৈ বুজি পাব ইয়াতে আপোনালোকে দেখিব পাইছে অসম চৰকাৰৰ বাজেট অধিৱেশনত কিন্তু এটো গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লোৱা হৈছে 2024 আৰু 2024-25 যেটো বাজেট অধিৱেশনত এই অধিৱেশন কিন্তু এই সিদ্ধান্তটো গ্ৰহণ কৰিছে তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ পৰা কৃষকসকলে কি সুবিধা লাভ কৰিব এই বিষয়ে আপোনালোকে ভিডিওটো জানিব পাৰিব গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব ভিডিও ভাল ভাল নিশ্চয় লাইক আৰু কৰিবলৈ পাহৰি যাব যেনক ইয়াতে চাওক কি কৈছে কৃষি যান্ত্ৰিকীকৰণ কৃষকৰ কল্যাণ সাধনৰ বাবে দায়বদ্ধ অসম চৰকাৰ এনেকৈ উল্লেখ কৰিছে এতিয়া আপোনালোকে কি সুবিধা লাভ কৰিব সেই বিষয়ে কিন্তু ইয়াতে উল্লেখ কৰা হৈছে তো প্ৰথমতে কোৱা হৈছে যে কৃষকৰ মাজত 2000 খন পাৱাৰ টিলাৰ অৰ্থাৎ 2000 খন পাৱাৰ টিলাৰ সাধাৰণতে আমি সৰু ট্ৰেক্টৰ বুলি যেটো কওঁ সেই সৰু ট্ৰেক্টৰ সমূহ কি কৰিব অসমৰ ৰাজ্যক 2000 পাৱাৰ টিলাৰ প্ৰদান কৰিব অসম চৰকাৰে 2024-25 বৰ্ষৰ যেটো নেকি বাজেট এই বাজেটত সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ লগতে আৰু কি মানে প্ৰদান কৰা হ'ব 70 খন ট্ৰেক্টৰ অৰ্থাৎ ডাঙৰ ট্ৰেক্টৰ যেটো আছে 70 খন ট্ৰেক্টৰ প্ৰদান কৰিব ইয়াৰ লগতে 200 খন থেসাৰ অৰ্থাৎ ধান বনা যেটো মেচিন আছিল সেই ধান বনা মেচিন এটো থেসাৰ 200 খন থেসাৰ তাৰ পিছত 200টা ৰিপাৰ এটো মই বুজি নাপাও ৰিপাৰ বা কি এটো মই নিজেও নাজানো যে ৰিপাৰ মানে কি 200টা ৰিপাৰ ইয়াৰ লগতে 10টা পেডি ট্ৰান্সপ্লান্টাৰ মানে আপোনাৰ এই যেটো কোৱা হৈছে 10টা পেডি ট্ৰান্সপ্লান্টাৰ এটো হল আপোনাৰ যেটো আপোনাৰ ধান ৰোপণ কৰা অৰ্থাৎ আপোনাৰ কঠিয়া ৰোপণ কৰা যেটো নেকি মেচিন সেই মেচিনটোৰ কথা কোৱা হৈছে ঠিক আছে ইত্যাদি বিৱৰণ ইয়াৰ লগতে আৰু কিছুমান হয়তো সামগ্ৰী বিৱৰণ কৰা হ'ব যেহেতু ইয়াতে ইত্যাদি বিৱৰণ বুলি কোৱা হৈছে সমূহীয়া সেৱা কেন্দ্ৰৰ বাবে 10.53 কোটি টকা প্ৰস্তাৱ তুলিছে তেনেকৈ কোৱা হৈছে তো এতিয়া কথাৰ যে যিসকল নেকি কৃষক আছে সেই সকল কৃষকে যদি ইয়াৰ বাবে এপ্লাই কৰিব বিচাৰে বা এই আঁচনিসমূহৰ সুবিধা বা এই যিসমূহ নেকি মেচিনৰ কথা ইয়াতে উল্লেখ কৰা হৈছে এই সমূহৰ সুবিধা যদি আপোনালোকে ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ যেটো নেকি এগ্ৰিকালচাৰ অফিচ আছে আপোনালোকে এগ্ৰিকালচাৰ অফিচত যাই মানে শুনিব লাগিব মানে আলোচনা কৰিব লাগিব লগতে আপোনালোকে ইয়াৰ বাবে কিন্তু যোগাযোগ কৰিলে তাৰ পৰা এই সামগ্ৰীসমূহ ল'ব পাৰিব আৰু এইটোই নহয় ইয়াৰ লগতে কিন্তু বহুত ধৰণৰ সুবিধা এগ্ৰিকালচাৰত আহি থাকে বা যিসকল নেকি কৃষক আছে সেইসকলৰ বাবে বহুত ধৰণৰ সুবিধা অসম চৰকাৰৰ পৰা দি থাকে তো আপোনালোকে সেইসমূহ খবৰ লৈ থাকিলে কিন্তু আপোনালোকে অতি সহজে সেই সুবিধাসমূহ ল'ব পাৰিব যেনক আশা কৰিছো আপুনি নিশ্চয় জানিব পাৰিলে কৃষকসকলৰ বাবে বৰ্তমান কি সুবিধা ওলাই আছে গতিকে আপোনালোকে যদি কৃষক হয় তেনে ক্ষেত্ৰত আপোনালোকে এই সমূহ মানে মাথা মাৰিব পাৰে আৰু আপোনালোকে অলপ চেষ্টা কৰিলে কিন্তু এই যিসমূহ নেকি আপোনাৰ মেচিন প্ৰদান কৰিছে সেইসমূহ আপোনালোকে ল'ব পাৰিব যেনক আপডেটটো যদি পাই ভাল পাইছে নিশ্চয় লাইক কৰিব চেনেল সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো বেছি বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিব